কামৰূপৰ দদৰাত গ্ৰীষ্মকালীন ফুটবল প্ৰশিক্ষণ শিবিৰ আৰম্ভ। কামৰূপৰ দদৰাৰ ৰাজহুৱা খেলপথাৰত দদৰা শংকৰজ্যোতি সংঘৰ উদ্যোগত আৰু কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সহযোগত 7 দিনীয়াকৈ এটি ফুটবল শিবিৰ আৰম্ভ কৰা হৈছে। এই প্ৰশিক্ষণ শিবিৰটো মুকলি কৰে বিজেপিৰ অসম অনুসূচিত জাতি মৰ্চাৰ উপসভাপতি প্ৰকাশ চন্দ্ৰ দাসে। শিবিৰ মুকলি কৰি প্ৰকাশ চন্দ্ৰ দাসে কয় যে অঞ্চলটোৰ উদীয়মান ফুটবলসকলৰ প্ৰতিভাসমূহ নিৰীক্ষণ কৰি গঠনমূলক প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকক উন্নত স্তৰৰ খেলুৱৈ ৰূপে আগবঢ়াই নিয়াৰ লক্ষ্য স্থিৰ কৰা হৈছে। বিজেপি নেতা প্ৰকাশ চন্দ্ৰ দাসে মুকলি কৰা এই প্ৰশিক্ষণ শিবিৰত কামৰূপ জিলাৰ লগতে ভিন্ন প্ৰান্তৰ ফুটবল খেলুৱৈসকলে অংশগ্ৰহণ কৰে। কামৰূপ জিলা ক্ৰীড়া সন্থা আৰু দদৰা শংকৰজ্যোতি ক্ৰীড়া সন্থাৰ সহযোগত 7 দিনীয়াকৈ এক উন্নত প্ৰশিক্ষণৰ ফুটবল প্ৰশিক্ষণৰ জৰিয়তে এই অঞ্চলৰ বিশেষকৈ ফুটবল খেলুৱৈসকলক যি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে, এই প্ৰশিক্ষণ শিবিৰটো উদ্বোধন কৰিবলৈ পাই উদ্বোধন কৰিবলৈ পাই অতি আনন্দিত হৈছোঁ। আৰু দদৰা ৰাজহুৱা খেলপথাৰত এই অনুষ্ঠিত কৰা 7 দিনীয়া এই ফুটবল প্ৰশিক্ষণ এই শিবিৰটোৱে নিশ্চয়কৈ উঠি অহা নতুন যি প্ৰজন্ম আছে খেলৰ দিশত আগুৱাই যোৱাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব। ইয়াত উত্তৰাখণ্ডৰ পৰা 2জনকৈ অতি অভিজ্ঞ প্ৰশিক্ষক ইয়াত প্ৰশিক্ষক হিচাপে লৈ অহা হৈছে। বিশেষকৈ যোশী আৰু ৱাজিদ আলী ডাঙৰীয়াক এই 2জন প্ৰশিক্ষকে লগতে আন ভাল প্ৰশিক্ষকৰ দ্বাৰা ইয়াত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। আচলতে এতিয়া সমগ্ৰ অসমত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰচেষ্টাত ক্ৰীড়া মহাৰণৰ এক সুন্দৰ পৰিৱেশেৰে খেলৰ ক্ষেত্ৰত উঠি অহা প্ৰজন্মক আগুৱাই নিয়াৰ ক্ষেত্ৰত এটা অৰিহণা যোগোৱাৰ লগতে এনেধৰণে কামৰূপ জিলা ক্ৰীড়া সন্থা আৰু দদৰা শংকৰজ্যোতি ক্ৰীড়া সন্থাই 7 দিনীয়াকৈ ফুটবলৰ ক্ষেত্ৰত প্ৰশিক্ষণ দিয়াৰ যি ব্যৱস্থা, এই ব্যৱস্থাই নিশ্চয়কৈ ইয়াৰ পৰা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ভাল ধৰণে খেলিব পৰাকৈ ভাল দক্ষ খেলুৱৈ আগুৱাই যোৱাৰ ক্ষেত্ৰত দক্ষ খেলুৱৈ হিচাপে পৰিচিত হোৱাত নিশ্চয় সহায় কৰিব। আৰু মই উদ্যোক্তাসকলক বিশেষকৈ আমাৰ জয়ন্ত দাস আৰু আমাৰ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সমূহ বিষয়ববীয়াক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য।